শীঘ্ৰেই জেললৈ যাব নেকি গৌৰৱ গগৈ পুনৰ মুখ্যমন্ত্ৰীৰ মুখত গৌৰৱৰ পাকিস্তান প্ৰসংগ পুনৰ SIT চাৰ্জশ্বিটত সংযোজন কৰিব গৌৰৱ গগৈৰ আন এক আখ্যান দেশৰ গৃহ বিভাগ মৌন হৈ থকা মানে এইটো নহয় যে গৌৰৱৰ একো নহব অমিত শ্বাহে কথা নকয় কাম কৰে যেতিয়া দেখিব অমিত শ্বাহ মৌন হৈ আছে তেতিয়া বুজিব ধুমুহা আহি আছে SIT সংযোজন কৰিব গৌৰৱপন্থী এলিজাবেথে পাকিস্তানৰ পৰা পোনপটীয়াকৈ দৰমহা লোৱাৰ কথা SITত পুনৰ সংযোজন হ'ব গৌৰৱৰ ৰাৱালপিণ্ডি ভ্ৰমণৰ কথা সংযোজন হ'ব গৌৰৱৰ সংবাদমেলৰ বহু বিস্ফোৰক তথ্য পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত ওলাল গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে আজি পুনৰ সততে একাংশৰ মনলৈ অহা এটা প্ৰশ্ন যে শীঘ্ৰেই গৌৰৱৰ ঠিকনা হ'ব নেকি কাৰাগাৰৰ অন্ধ কোঠৰী কিয়নো দেশৰ গৃহ বিভাগে গৌৰৱৰ পাকিস্তানৰ সম্পৰ্কৰ কথাত মৌনতা অৱলম্বন কৰি থকাৰ কাৰণ সাংবাদিকে জানিব বিচৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আহিল ডাঙৰ মন্তব্য যে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মৌন হৈ আছে মানে এইটো নুবুজায় যে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখাৰ কথাটো সাধাৰণ বুলি এৰি দিব অমিত শ্বাহে মৌনতা অৱলম্বন কৰা মানে এইটো বুজায় যে এজাক ডাঙৰ ধুমুহা আহি আছে অমিত শ্বাহে কথা নকয় অমিত শ্বাহে কাম কৰে আমি আপোনালোকৰ লগত যেনেকৈ কথা কওঁ অমিত শ্বাহে কাম কৰে আৰু অমিত শ্বাহ যেতিয়া সাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইণ্ডিকেশ্যন অফ ষ্ট্ৰম কোনো মানুহে পাকিস্তান এৰি নিদিয়ে এইটো আপোনালোকে নিশ্চিত হৈ থাকক অমিত শ্বাহে কথা নকয় অমিত শ্বাহে কাম কৰে আমি আপোনালোকৰ লগত যেনেকৈ কথা কওঁ অমিত শ্বাহে কাম কৰে আৰু অমিত শ্বাহ যেতিয়া সাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইণ্ডিকেশ্যন অফ ষ্ট্ৰম কোনো মানুহে পাকিস্তান এৰি নিদিয়ে এইটো আপোনালোকে নিশ্চিত হৈ থাকক অমিত শ্বাহে কথা নকয় অমিত শ্বাহে কাম কৰে আমি আপোনালোকৰ লগত যেনেকৈ কথা কওঁ অমিত শ্বাহে কাম কৰে আৰু অমিত শ্বাহ যেতিয়া সাইলেন্স থাকে তেতিয়া বুজি পাব ধুমুহা আহি আছে সাইলেন্স ইজ ইণ্ডিকেশ্যন অফ ষ্ট্ৰম কোনো মানুহে পাকিস্তান এৰি নিদিয়ে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মন্তব্য যে গৌৰৱৰ পাকিস্তানৰ সম্পৰ্কৰ SITৰ প্ৰতিবেদনখন হ'ব আৰু কিছু সম্প্ৰসাৰণ কিয়নো মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগ অবিহনে গৌৰৱৰ মুখেদি আপোনা আপুনি ওলাই আহিল ৰাৱালপিণ্ডি ভ্ৰমণৰ কথা ভিছা অবিহনে ৰাৱালপিণ্ডি ভ্ৰমণৰ সুযোগ কেনেকৈ লাভ কৰিছিল গৌৰৱে সেয়া হ'ব প্ৰতিবেদনত সংযোজন ইয়াৰ পিছতে গৌৰৱ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈয়ে পোনপটীয়াকৈ দৰমহা লোৱাৰ গৌৰৱৰ স্বীকাৰোক্তিৰ কথাও SITত হ'ব সংযোজিত কোনোবা মানুহে এই প্ৰশ্নটো নকৰে নেকি যে ৰাৱালপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি আপোনাৰ ভিছা আছে ইছলামাবাদ ভালে ল'লে ভুলে ল'লে তাতে কেনেকৈ গ'ল তাৰমানে আপুনি আৰ্মিৰ গাড়ীত গ'ল এতিয়া আপোনালোকৰ কাৰণে এইটো ৰিলেভেণ্ট নহয় হেডলাইন চিনেমা ফ্লপ হ'ল আমি কি চিনেমা কৰি আছোঁ নেকি আমি এটা দেশৰ কাৰণে কাম কৰি আছোঁ পাকিস্তানে যাতে দিছপুৰত সোমাব নোৱাৰে উই আৰ ষ্ট্ৰাগলিং ফৰ ডেট আপোনালোকৰ কাৰণে এইটো কিবা এটা চিনেমা ইলেকশ্যন জিকিবৰ কাৰণে মোক এইটো নালাগেই আমি বহুত আগত আছোঁ কিন্তু আমাক কিয় লাগে দেশখন যাতে বাচে পাকিস্তান যোৱাটো সহজ কথা নেকি ইণ্ডিয়া পাকিস্তানৰ ক্ৰিকেট খেল হ'লে মানুহ পাগলা হৈ যায় নে নাই ৰাতিপুৱাই মন্দিৰত পূজা কৰে প্ৰাৰ্থনা কৰে উপবাসে থাকে পাকিস্তান ভাৰতৰ এখন চিৰবৈৰী ৰাষ্ট্ৰ যেতিয়া পাকিস্তান যোৱাটো ভাতৰ লগত পানী খোৱা প্ৰতিদিনে কৰি দিয়ে তেতিয়া মানুহজন কেনেকুৱা হ'ব পাৰ্টিটোৰ কনফিডেন্স হৈ যায় বাট ডেট ইজ এ ফলছ কনফিডেন্স কাৰণ ভাৰতৰ কোনো মানুহে চবক এগ্ৰি কৰিব মাৰ্ডাৰ কৰিলেও এগ্ৰি কৰিব কিন্তু পাকিস্তানটো কোনেও এগ্ৰি নকৰে দিছ ইজ দ্য কমন হিউমেন চাইকলজি যাবগৈ আৰু এতিয়া এটা এমেণ্ডমেণ্ট হ'ব গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন SIT ৰিপৰ্টত ইনক্লুড কৰিব কাৰণ ৰাৱালপিণ্ডিলৈকে যোৱা কথাটো তেওঁ আমাৰ লগততো নাছিলে গতিকে এতিয়া SIT ৰিপৰ্টটো মডিফাই হৈ আছে য'ত গৌৰৱ গগৈৰ প্ৰেছ কনফাৰেন্সখন তাত সোমোৱা হ'ব তাতে তেওঁ দুটা কথা এডমিট কৰিলে
যে ঘৈণীয়েকে পাকিস্তানৰ চেলাৰী লোৱাটো সঁচা, ডাইৰেক্টলি লোৱাটো। আমি কৈছিলোঁ ইনডাইৰেক্টলি লৈছে, থ্ৰু লিড ইণ্ডিয়া, লিড পাকিস্তান, লিড ইণ্ডিয়া, দেন কলবান গগৈ। কিন্তু গৌৰৱ গগৈয়ে ক'লে নহয় নহয়, ডাইৰেক্ট লৈছিল 1 মাহৰ। গতিকে সেইটো SIT ইনক্লুড কৰিব। ছেকেণ্ড ইনক্লুড কৰিব যে মই ৰাৱালপিণ্ডি ডিষ্ট্ৰিক্টলৈকে গৈছিলোঁ, কিন্তু ভিছাত ৰাৱালপিণ্ডি নাছিলে, আৰু ৰাৱালপিণ্ডি ইজ দ্য হেডকোৱাৰ্টাৰ অফ পাকিস্তান আৰ্মি। গতিকে এই পইণ্টকেইটা এমেণ্ডমেণ্ট কৰি কালি বা পৰহি দিল্লীত পঠাই দিব। মুখ্যমন্ত্ৰী এতিয়া আপুনি তেওঁ নিজে কৈ দিলে আৰু কিয় সোধপোছ কৰিব লাগে? তেওঁতো ক্লিয়াৰে কৰি দিলে দেখোন। তেওঁ কিয় সোধপোছ কৰা নাই, তেওঁৰ মুখেদি নিজে ওলাওক না। আপুনি মোক কওক, অভিযুক্তই পুলিচক শিকায় নেকি যে মোক সোধপোছ কৰক, মোক এনেকুৱা কৰক? পুলিচেওতো ব্ৰেইন লগায় না, যে মানুহজনক যেতিয়া কৰ্ণাৰ কৰি দি মুখেদি সঁচা কথা ওলাই যাব। তেওঁক যদি সোধপোছ কৰিলোহেঁতেন, তেওঁ ক'লেহেঁতেন নেকি ৰাৱালপিণ্ডিলৈকে মই গৈছোঁ বুলি? সিদিনাটো মুখেদিহে ওলাই গ'ল। গতিকে পুলিচ হেজ অলছ' চাম ষ্ট্ৰেটেজি না, কাক কেতিয়া সোধপোছ কৰিব লাগে, কেতিয়া কি কৰিব লাগে। তেওঁক যদি সোধপোছ কৰিব মাতিলেহেঁতেন, তেওঁ উকিলৰ লগত আহিলেহেঁতেন, আৰু তেওঁৰ মুখেদি কেতিয়াও নোলালহেঁতেন যে তেওঁ ৰাৱালপিণ্ডিত গৈছে। গতিকে কংগ্ৰেছ পাৰ্টিটোক এইবাৰ যে ডুবিব, তাৰ মূল ৰিজনে জয়ন্ত বৰুৱা হ'ব। আৰু মইতো আজি কৈ থৈছোঁ, পিছত আপোনালোকে কিছুমান কথা আগতে কৈ থ'ব লাগেতো, সেইকাৰণে ৰেকৰ্ড কৰি ল'ব। কংগ্ৰেছে এইবাৰ 18-19টা ছিট পাব, আৰু তাৰ মূল কাৰণহে জয়ন্ত বৰুৱা হ'ব। ये संभव होता है बिकॉज जब से गौरव गोगोई पाकिस्तान गया, लोग अंदर में बहुत नाराज है सर। बहुत नाराज है। काल गौरव गोगोई ने लोगों को बोला है कि अभी इस सब्जेक्ट में कुछ मत बोलो, जो बोलना है मैं ही बोलूँगा। वो भी हमारा पास खबर आते हैं। तो ये सक्षम अरुआ अरुआ ये सब नाम हमारा कैसे पता चलता है? इसी से पता चलता है। सो वी हैव द राजीव भवन नाउ इज वर्किंग विथ अस because they want to defeat Pakistan. नहीं, ऐसा सीरियस बात है। राजीव भवन में भी तो देश प्रेमी लोग हैं ना। इट इज नॉट दैट आई हैव वर्क विद देम। तो ये नहीं है एवरीबॉडी टेक्स पाकिस्तान इजीली, इतना नहीं है। आप इट इज नॉट दैट इजी। कल जब प्रेस कॉन्फ्रेंस किया था, कितना लोग मौजूद थे पार्टी का सीनियर लीडर? ये देयर आर सीरियस पीपल हु लव्स मदर इंडिया। Nobody will excuse Pakistan. बाकी हिमंत बिश्व शर्मा गुली मारो। Political Desk, News Desk report. শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।